এছিয়ান জুজিটছু চেম্পিয়নশ্বিপত অসমৰ ঐতিহাসিক সাফল্য। অসম কন্যা লুইটি বৰুৱাৰ ৰূপ আৰু মুনমি দাসৰ ব্ৰোঞ্জ দখল। অসম জুজিটছু সন্থাৰ শুভেচ্ছা। যোৱা 14 জুলাইৰ পৰা 20 জুলাইলৈ কাজাখস্তানৰ আলমাটিত অনুষ্ঠিত হয় 10ম এছিয়ান জুজিটছু চেম্পিয়নশ্বিপ আৰু তৃতীয় যুৱ এছিয়ান জুজিটছু চেম্পিয়নশ্বিপ। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুগৰাকী অসম কন্যাই ভাৰতক প্ৰতিনিধিত্ব কৰি পদক জয়েৰে অসম তথা দেশলৈ কঢ়িয়াই আনিছে ঐতিহাসিক সাফল্য। প্ৰায় 25খন দেশে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ -56 কেজি ফাইটিং ছিষ্টেম শাখাত ৰূপৰ পদক আজুৰি আনিলে অসমৰ লুইটি বৰুৱাই। সেইদৰে -63 কেজি কণ্টেক্ট ফাইটিং শাখাত মুনমি দাসে খেলি ভাৰতক উপহাৰ দিলে এটা ব্ৰোঞ্জৰ পদক। ভাৰতৰ হৈ পদক জয় কৰি আনন্দিত হৈ পৰিল অসম কন্যা লুইটি বৰুৱা। অসম জুজিটছু সন্থা, কামৰূপ জুজিটছু সন্থা, প্ৰশিক্ষক শুভাকাংক্ষীসকলকে কৃতজ্ঞতা জনালে পদকজয়ী লুইটিয়ে। নমস্কাৰ, মোৰ নাম লুইটি বৰুৱা। প্ৰথমতে মই আছাম জুডিচিয়েল এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ঋতু বৰণ ছাৰ আৰু লগতে জেনেৰেল ছেক্ৰেটাৰী সঞ্জয় ছাৰক মোক কণ্টিনিউৱাছলি ছাপোৰ্ট কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু কামৰূপ ডিষ্ট্ৰিক্ট জুডিচিয়েল এছ'চিয়েশ্যনক মই ধন্যবাদ যাচিছোঁ। মোৰ কোচ আকাশ মেথিউ ছাৰক তেওঁৰ পৰিশ্ৰম আৰু মোক দিয়া উৎসাহৰ বাবে মই আজি ইণ্টাৰনেশ্যনেল লেভেলত চিলভাৰ মেডেল পাবলৈ সক্ষম হ'লোঁ। তাৰে লগত মই ইণ্ডিয়ান জুডিচিয়েল এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ছাৰ বিনীত যোশী আৰু অমিত আৰোৰা ছাৰক ধন্যবাদ যাচিছোঁ। একেবাৰে শেষত মোৰ স্কুল মাইল স্পঞ্চনৰ প্ৰিন্সিপাল ছাৰ মিষ্টাৰ নিপেন কুমাৰ দত্তাজনে মোক আজি এই চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিবলৈ ছাপোৰ্ট কৰিলে আৰু লগতে মোৰ মা দেউতাকে মোৰ লগত কৰাৰ কষ্টৰ বাবে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। ইফালে ভিয়েটনামৰ সৈতে ছেমি ফাইনেল খেলাৰ অভিজ্ঞতাৰ কথা ক'লে পদকজয়ী মুনমি দাসে। মুনমিৰ পৰৱৰ্তী লক্ষ্য 2030 দোহা এছিয়ান গেমছৰ ভাৰতীয় জুজিটছু দলত বাছনি লাভ কৰি দেশৰ হৈ ক্ৰীড়া প্ৰদৰ্শন আগবঢ়োৱা। যোৱা 16 তাৰিখৰ পৰা 19 তাৰিখলৈ কাজাখস্তানত অনুষ্ঠিত হোৱা 10th এছিয়ান জুজিটছু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবৰ বাবে মই ভাৰতীয় দলৰ নিৰ্বাচিত হৈছিলোঁ। আমি 14 জুলাই তাৰিখে কাজাখস্তানৰ বাবে আমাৰ ইণ্ডিয়ান টিমটো ৰাওনা হৈছিলে আৰু 16 তাৰিখৰ পৰা আমাৰ 10th এছিয়ান জুজিটছু চেম্পিয়নশ্বিপ আৰম্ভ কৰা হৈছিলে। এই এছিয়ান চেম্পিয়নশ্বিপখনত মই কণ্টেক্ট ইভেণ্টত ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। মোৰ এই সফলতাৰ আঁৰত আছে মোৰ প্ৰশিক্ষক তন্ময় ছাৰৰ কঠোৰ কষ্ট, লগতে অসম জুজিটছু সন্থাৰ প্ৰেচিডেণ্ট জীৱন শৰ্মা ছাৰ, লগতে ছেক্ৰেটাৰী সঞ্জয় কুমাৰ ছাৰৰ সমৰ্থন, লগতে মোৰ মা দেউতাৰ আশীৰ্বাদ। এই 10th এছিয়ান জুজিটছু চেম্পিয়নশ্বিপখনত 25খনতকৈ অধিক ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিলে আৰু মই কণ্টেক্ট ইভেণ্টটোত ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ। মই ভিয়েটনামৰ লগত ছেমি ফাইনেল খেলিছিলোঁ আৰু আশীৰ্বাদ কৰিব যাতে মই আগলৈ এনেদৰে নিজৰ সৰ্বোচ্চ পাৰফৰ্মেঞ্চ দি পেলাই নিজৰ দেশৰ লগতে নিজৰ ৰাজ্যৰ আৰু লগতে অসম জুজিটছু সন্থালৈ গৌৰৱ কৰি আনিব পাৰোঁ। আৰু আমাৰ এটাই লক্ষ্য 2030 চনত হ'বলগীয়া এছিয়ান গেমছত যাতে আমি ইণ্ডিয়ান টিমত চিলেকশ্যন হৈ পেলাই অসমৰ লগতে ভাৰতলৈ গৌৰৱ কৰি আনিব পাৰোঁ। ধন্যবাদ। জয় অসম, জয় জুজিটছু। এছিয়ান জুজিটছু চেম্পিয়নশ্বিপত পদকজয়ী ৰাজ্যৰ 2 খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে অসম জুজিটছু সন্থাৰ সভাপতি ঋতু বৰণ শৰ্মা, সম্পাদক সঞ্জয় কুমাৰ চাৱে। লগতে অসাধাৰণ মনোবল আৰু সৰ্বোচ্চ প্ৰচেষ্টা উজাৰি এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা আন 3গৰাকী অসম সন্তান ক্ৰমে আৰ্যন শৰ্মা, হিমাংশু শইকীয়া আৰু ৰূপচাজী ৰংহাংপিলৈও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে সন্থাই। উল্লেখ্য যে জুজিটছু খেলুৱৈসকল যোৱা 22 জুলাইত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনালে অসম জুজিটছু সন্থাৰ বিষয়ববীয়াৰ লগতে শুভাকাংক্ষীসকলে। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ জুজিটছু খেলুৱৈৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য। 2030 এছিয়ান গেমছৰ বাবে অসম জুজিটছু সন্থাই গ্ৰহণ কৰা মিছন দোহা 2030 অভিযানে পাওক পূৰ্ণতা। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি।